ফ্ৰেণ্ডছ কি খবৰ ৱেইট ট্ৰেইনিং চলি আছে মোৰ কমপ্লিট হোৱা নাই তাৰ মাজতে ভাবিলোঁ মোৰ কথা এটা মনত পৰিলে একদম চিম্পুল এটা নলেজ মই আপোনালোকক দিবলৈ আহিছোঁ ইয়াতে যে আমি যদি এক্সাৰচাইজ ষ্টাৰ্ট কৰোঁ নহয় এক্সাৰচাইজ যেতিয়া কৰিবলৈ ষ্টাৰ্ট কৰোঁ আমাৰ এনাৰ্জিটো ক'ৰ পৰা আহে আপুনি কোনে জানে মই আজি আপোনালোকক কৈছোঁ শুনক আমাৰ যিটো এনাৰ্জিটো আছে ফাৰ্ষ্ট প্ৰাইমেৰী আমাৰ আহে ATP বুলি যাক কোৱা হয় এডিনোচাইন ট্ৰাইফচফেট এই ATP যাক শ্বৰ্ট ফৰ্মত ATP বুলি কোৱা হয় এই ATPয়ে ফাৰ্ষ্ট চ'ৰ্চ অফ আমাৰ যিটো এনাৰ্জি বডিত আমাক বডিটোক দিয়ে তেতিয়া আমি এক্সাৰচাইজ কৰিবলৈ গাত আমাৰ এনাৰ্জি পাওঁ আৰু ছেকেণ্ডটো হ'ল আমাৰ যিখিনি কাৰ্বহাইড্ৰেট আমি খাওঁ নহয় কাৰ্বহাইড্ৰেটখিনি আমাৰ মাছল বডি মাছল আৰু লিভাৰত গ্লাইক'জেন হিচাপে ষ্ট'ৰেজ হৈ থাকে সেইখিনি ব্ৰেকডাউন হয় আৰু তাৰপিছত যিখিনি আমাৰ এক্সট্ৰা ফেটছ আছে বডিত ফেটছখিনি ব্ৰেকডাউন হয় তাৰ পৰা আমাৰ বডিত আমাৰ এনাৰ্জিটো আমি পাওঁ ঠিক আছে বহুত গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন মই আপোনালোকক দিলোঁ এইখিনি যদি ভাল লাগিছে শ্বেয়াৰ কৰিব লগত বন্ধুৰ মাজত যাতে সকলোৱে জানক যে আমাৰ প্ৰাইমাৰী চ'ৰ্চ অফ আমাৰ যিটো এনাৰ্জি আছে এনাৰ্জিটো আমি ক'ৰ পৰা পাওঁ ATP এডিনোচাইন ট্ৰাইফচফেট বহুত বায়'কেমিষ্ট্ৰি আছে ইয়াতে আমি বুজাব নাযাওঁ কাৰণ বুজাব গ'লে আপোনালোকৰ কনফিউজনেই হ'ব চিম্পলি বুজি থওক প্ৰথমতে ATPৰ পৰা আহে তাৰপিছত গ্লাইক'জেন য'ত মাছল আৰু লিভাৰত থাকে তাৰপিছত আমাৰ যিখিনি বডিত ফেটছ আছে এক্সট্ৰা ফেটছ তাৰ পৰা আমাৰ এনাৰ্জিটো হয় আমি যিখিনি মানুহ চুগাৰত যদি ভুগি আছে কোনোবাই চুগাৰ প্ৰব্লেমত চ' এক্সাৰচাইজ কৰাটো খুব দৰকাৰ কাৰণ এক্সাৰচাইজ কৰিলে কি হ'ব আমাৰ এক্সট্ৰা ফেটছখিনি বা গ্লাইক'জেনখিনি আমাৰ লিভাৰ বা মাছল ষ্ট'ৰেজ হ'ব নিদিব সেইখিনি ব্ৰেকডাউন কৰিব এজ এ এনাৰ্জি হিচাপে বা আমাৰ যিখিনি এক্সট্ৰা ফেটছ আছে ফেটছখিনি ব্ৰেকডাউন হ'ব এজ এ এনাৰ্জি হিচাপে বহুত ইম্পৰ্টেণ্ট মেছেজ সকলোৰে লগত শ্বেয়াৰ কৰক